কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনাজন কল্পটো তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰো পৰমগুৰু কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱাই মাতি সমস্ত প্ৰিয় সমনীয়া বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ জ্যেষ্ঠ শ্ৰেষ্ঠসকল আপোনাৰ সবাক এই অনুষ্ঠানৰ পৰা সেৱা আৰু স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ যে গীতা শাস্ত্ৰৰ পৰা এটি কেইটামান শ্লোক অষ্টম অধ্যায়ৰ পৰা যে আমি মৃত্যুৰ বেলা যি যি চিন্তা কৰি মানুহে প্ৰাণ ত্যাগ কৰে আৰু ঠিক এই গীতা শাস্ত্ৰই কি চিন্তা কৰিলে কেনেকুৱা জন্ম লাভ কৰে অৰ্থাৎ মৰণৰ সময়ত ব্যক্তিয়ে কি চিন্তা কৰি প্ৰাণ ত্যাগ কৰিলে ব্যক্তিয়ে পৰজনম কেনে দেহলৈ গুচি যায় বা কেনেকুৱা দেহ লাভ কৰে তাকে এইখিনি অধ্যায়ত ক'ব তাকে আপোনাৰ খবৰ আগত ব্যক্ত কৰিবলৈ ওলাইছোঁ। বঢ়াটোতে হ'লে আপোনাৰ মাৰ্জনা কৰিব। কৃষ্ণ এ ৰাম 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 এ আছু কজা নিবে নাম লৱে কবাৰো দেহ যত পাপ আছে চনহু এটাৰো সৰ্বদা যে স্মৰে তাৰো কি কহিবু কথা মৃত্যুকালে স্মৰণৰ শুনিও ব্যৱস্থা যে মৃত্যুৰ সময়ত যদি ভগৱানৰ নাম যদি এবাৰ যদি ল'ব পাৰে আৰু তেতিয়াই সেই মুহূৰ্ততে সমস্ত পাপ সেই ব্যক্তিজনৰ ছন্ন হৈ যায় আৰু যিয়ে নেকি সৰ্বদা যে স্মৰে তাক কি কহিব কথা যে সদায় যিয়ে নেকি ঈশ্বৰক স্মৰণ কৰে সদায় যিয়ে নেকি ঈশ্বৰৰ উপাসনা কৰে আৰু তেখেতৰনো মহিমাৰ কথা লাভালাভৰ কথা মই কিমান কম হে অৰ্জুন এই বুলি ভগৱান শ্ৰীকৃষ্ণই গীতাত ৰণভূমিৰ মাজত অৰ্জুনৰ আগত প্ৰাণসখী অৰ্জুনৰ আগত কোৱা কথা। এ ৰাম 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 প্ৰাণ প্ৰয়াণত যিটো মোৰ নাম লই মোৰ স্বৰূপক পায়া চতুৰ্ভুজ হয় প্ৰাণ প্ৰয়াণত যদি ভগৱন্তৰ নাম লৈ যদি মানুহে নিজৰ প্ৰাণ ত্যাগ কৰিব পাৰে তেনেহ'লে সেই ব্যক্তিয়ে ভগৱন্তৰ দৰে চতুৰ্ভুজ শৰীৰ লাভ কৰে বুলি তেখেতে কৈছে যিটো নেকি শাস্ত্ৰত বৈকুণ্ঠৰ পাৰিষদোত্তনো বুলিও কয়। ভকতসকল যেতিয়া বৈষ্ণৱসকল যেতিয়া ঈশ্বৰত ভক্তি কৰি ভক্তি যোগেৰে যেতিয়া ঈশ্বৰ প্ৰাপ্তি হয় মুখ্য পদ লাভ কৰে তেতিয়া ভগৱন্তৰ পাৰিষদীতনো লাভ কৰে আৰু সেই চতুৰ্ভুজ যি সুন্দৰ ভগৱন্তৰ ৰূপ সেই প্ৰায় সমৰূপ লাভ কৰে বুলি কৈছে। আছু কমোহৰ কথা প্ৰাণী আছে যত
দেখয় অচিন্তয় যদি মৰণ কালত। আৰু অকল মোকেই নহয়, যদি মৃত্যুৰ সময়ত অন্য প্ৰাণীসকলৰো কথা যদি মনত লৈ চিন্তা আহিল, অন্য জীৱ জন্তুবিলাকৰ কথা বা অন্য আমাৰ সপৰিবাৰ বান্ধৱৰ কাৰোবাৰ যদি প্ৰতিচ্ছবি আমাৰ হৃদয়ত আহি গ'ল, ঠিক তেনেকুৱাকৈ প্ৰাণীয়ে যিটো চিন্তা কৰে মৰণ কালত, এই জীৱা বস্তু কস্মৰীয়া প্ৰাণ এৰে, মৰিয়া জন্ম কলভি তাৰ ৰূপ ধৰে। আৰু যি বস্তুকেই স্মৰণ কৰে, যি মৰণ কালত স্মৰণ কৰে, প্ৰাণটো ত্যাগ কৰে, প্ৰাণ ত্যাগৰ সময়ত যি বস্তুক স্মৰণ কৰি ব্যক্তিয়ে প্ৰাণ ত্যাগ কৰে আৰু মৰি আকৌ ঠিক সেই ৰূপকে লাভ কৰি আকৌ জন্ম লয়। জীৱা বস্তুক স্মৰীয়া প্ৰাণ এৰে, মৰিয়া জন্মক লোভি তাৰ ৰূপ ধৰে। গীতা 119 পৃষ্ঠা শ্লোক নম্বৰ 504, অষ্টম অধ্যায়। এ ৰাম ৰাম ৰাম, কিন্তু বাল্য কালহন্তে স্মৰে যিটো লোক, সেই সংস্কাৰে মৰণতো স্মৰে মোক। কিন্তু হে সখী অৰ্জুন, যে মৰণ কালত যি স্মৰণ কৰি প্ৰাণ ত্যাগ কৰে সেই ৰূপ ব্যক্তিয়ে লাভ কৰে। কিন্তু এটা ৰহস্য আছে, যিসকলে নেকি বাল্য কালৰে পৰাই মোৰ উপাসনা কৰে, মোৰ ভক্তি কৰে, মোক স্মৰণ কৰে, আৰু সেইজনে কিন্তু মৰি আকৌ তেখেতসকলে সংস্কাৰ পায়, আৰু সেই সংস্কাৰ হৈ তেওঁলোকে মৃত্যুকালত কিন্তু মোক স্মৰণ কৰিবৰ কাৰণে সমৰ্থবান হয়। আৰু ভগৱানক স্মৰণ কৰি প্ৰাণ ত্যাগ কৰিব যদি পৰা যায়, তেনেহ'লে সেই ব্যক্তিয়ে মোক্ষ লাভ কৰে, যিটো নেকি জগতৰ জীৱৰ সৰ্বোত্তম লাভ মানা যায়, য'ত নেকি মানুহৰ মুক্তি আছে। ধৰ্ম অৰ্থ কাম মোক্ষ চতুৰ্বৰ্গ য'ত সিদ্ধি আছে। এ ৰাম ৰাম ৰাম, পূৰ্ব জনমৰ যাৰো আশ্ৰয় বাসনা, অনায়াসে মৃত্যুকালে স্মৰে সেই জনা। আৰু যিসকলৰ পূৰ্বজন্মত বাসনা আছে মোক পাবৰ কাৰণে, তেওঁলোকে মৃত্যু সময়ত মোক স্মৰণ কৰিব পাৰিবই। তেখেতসকলে মোৰ ৰূপ স্মৰণ কৰি প্ৰাণ ত্যাগ কৰিব পাৰিবই। আৰু কিন্তু এই বাসনাটো হ'ল যে যদি জীৱই আগৰ জন্মত যদি ঈশ্বৰ ভক্তি কৰি আহিছে, ঈশ্বৰ স্মৰণ কৰি আহিছে, সেই ভক্তি স্মৰণ শ্ৰৱণ কীৰ্তন, সেই নৱভক্তি যি আছে, শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত বন্দন বিস্মৃত কৰিব দেহ অৰ্পণ, এই প্ৰহ্লাদ চৰিত্ৰত 9বিধ যি ভকতি কথা লিখা আছে, তাৰে ভিতৰত স্মৰণো আছে। গতিকে এই শ্ৰৱণ কীৰ্তন স্মৰণ আদিকে 9বিধ ভকতি যিয়ে আচৰণ কৰি আহিছে, তেখেতসকলে আগৰ জন্মত আচৰণ কৰি আহিছে, পূৰ্বজন্মত আচৰণ কৰি আহিছে, তেখেতসকলে মৃত্যুৰ সময়ত সেই সৌভাগ্যটো মিলাই আহি যে ঈশ্বৰৰ স্মৰণ, ঈশ্বৰৰ নাম স্মৰণ কৰি, ঈশ্বৰৰ ৰূপ স্মৰণ কৰি তেখেতসকলে প্ৰাণ ত্যাগ কৰাৰ সুবিধা পায়, এই বুলি ভগৱান কৃষ্ণই কৈছে। ইয়াতে সেইকাৰণে আমাৰ 10টা আমাৰ একাদশ ইন্দ্ৰিয় আছে, আৰু এই একাদশ ইন্দ্ৰিয় আমাৰ 5টা জ্ঞানেন্দ্ৰিয় আৰু 5টা কৰ্মেন্দ্ৰিয়, আৰু মনে সময়ে একাদশ ইন্দ্ৰিয়। এই ইন্দ্ৰিয়কেইটা যাতে আমি প্ৰভুৰ
কৰ্মত যাতে ব্যৱহাৰ কৰিব পাৰোঁ, প্ৰভুৰ অৰ্থে যাতে আমি ইন্দ্ৰিয়গীতাৰে কৰ্ম কৰি এই ইন্দ্ৰিয়গীতাক বৈষ্ণৱ বনাব পাৰোঁ, সেইজন বৈষ্ণৱ ভগৱন্তৰ বৰ প্ৰিয় বৈষ্ণৱ হয়। আৰু তেতিয়া ইন্দ্ৰিয়বিলাক স্বভাৱতে শান্ত আৰু সাত্বিক গুণৰ হ'ব। যেতিয়া ইন্দ্ৰিয়বিলাক সাত্বিক গুণৰ হ'ব, আপোনাৰ কৰ্মবিলাক সাত্বিক গুণৰ হ'ব। গতিকে তাৰ আগতে আপোনাৰ ভাৱটো সাত্বিক হ'ব লাগিব। ভাৱটো সাত্বিক হ'বৰ কাৰণে আপোনাৰ ৰাজসিক তামসিক গুণবিলাক আপোনাৰ শৰীৰত হ্ৰাস পাব লাগিব। ৰাজসিক তামসিক গুণ হ্ৰাস পাবৰ কাৰণে আপুনি একান্ত বৈষ্ণৱৰ সংগ লৈ নিৰ্গুণ ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব। বোলে কথা শুনিলেহে গুচে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেৱেকে বাৰ হয়, মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেকে পুৰুষে পায় ভকতিৰ তত্ত্ব। আপুনি আগতে বৈষ্ণৱৰ সংগ লৈ সেই বৈষ্ণৱৰ পৰা এই হৰিনামৰ তত্ত্ব ৰহস্য কথা আপুনি শুনিব লাগিব। আৰু শুনিলে আপুনি প্ৰশ্ন কৰিলে আপুনি মনৰ সংশয় দূৰ কৰিব পাৰিব। তেতিয়া আপোনাৰ ভকতি বাঢ়িব। গতিকে এই জ্ঞানেন্দ্ৰিয় গীতা হৈছে আমাৰ কাণ, ছাল, চকু, জিভা আৰু নাক, এইকেইটা জ্ঞানেন্দ্ৰিয়। কৰ্মেন্দ্ৰিয় হৈছে হাত, ভৰি, মল মূত্ৰ আৰু জনেন্দ্ৰিয় আৰু বাক মানে কথা, আৰু মনে সমে একাদশ ইন্দ্ৰিয়। এই গোটেই ইন্দ্ৰিয়কেইটা আমি ঈশ্বৰৰ কৰ্মত ব্যৱহাৰ কৰিব পাৰিলে আমাৰ জীৱৰ ঊৰ্ধ্বগতি হয় আৰু প্ৰভুৰ কৃপা লাভ হয়। আৰু সেই কৃপা গুণে আপুনি মৃত্যুৰ সময়তো প্ৰভুৰ স্মৰণত আপোনাৰ সুলভ হ'ব। হে ৰাম ৰাম ৰাম, মোৰ নাম স্মৰণে অভ্যাস নাহি যাৰো, যদি লোকে স্মৰাৱই মুখে নাখে তাৰো। মোৰ নাম যদি লোৱাৰ অভ্যাসেই নাই, স্মৰণ কৰাৰ যদি অভ্যাসেই নাই, তেতিয়াহ'লে যদি অন্যজনে কয় যে হাই স্মৰণ কৰ, এতিয়া আৰু যাবৰ বেলা হ'ল, কণ্ঠ ৰুদ্ধ হৈ গ'ল, এতিয়া হৰিনাম স্মৰণ কৰ, প্ৰভুক স্মৰণ কৰ, নাম উচ্চাৰণ কৰ, কিন্তু দৃঢ় কৰি ৰাম কৃষ্ণ বোলে কৰ্ণ মূলে, তাক নুশুনিয়া আই বাপ মাত্ৰ বোলে। কাণেৰেহে নুশুনে সেই বৃদ্ধ অৱস্থাত, কাণৰ ওচৰত গৈ কাণৰ মূলত গৈ যে ৰাম বল, কৃষ্ণ বল, প্ৰভুৰ স্মৰণ কৰ এতিয়া আৰু যাবৰ বেলিকা আৰু প্ৰভুক স্মৰণ কৰাহে লাভ। এই বুলি বিভিন্ন ব্যক্তিয়ে আহি, সাধু লোকে আহি সেই প্ৰাণ এৰো কৰিব ধৰা ব্যক্তিজনক কয় আহি, মৃত্যু শয্যাত পৰি থকা সেই ব্যক্তিজনক কয় আহি। কিন্তু ক'লে কি হ'ব, ইষ্ট কুটুম্ব সুহৃদসকলে কয় আহি, কিন্তু ক'লেও কি হ'ব, ঈশ্বৰৰ নাম অভ্যাস নাই লোৱা, স্মৰণ কৰা অভ্যাস নাই, গতিকে এইটো শুনিও নুশুনা হৈ যায়, এইটো আৰু হৃদয়েৰে ল'ব নোৱাৰে। তেতিয়া কি কৰিব, যে আই বাপ বোপাই পুত্ৰ পত্নী ধন এইবিলাকৰ চিন্তাতহে মানুহজনে নিমজ্জিত হ'ব। বোলে ৰাম বল বুলি ক'লে আই বোপাইহে বুলিব, এইটো কথা কৈছে। গতিকে সংস্কৃততো কৈছে এই কথাটো যে ইয়ং ইয়ং ইয়াপি স্মৰং নং ভাবং তেজ তন্তে কলেবৰম তং তমে ঐতি কন্তেয় সদা তদ্ভাৱ ভাবিত। অৰ্থাৎ হে কন্তেয়, এই পুৰুষজনে প্ৰয়াণকালত যি ভাৱক স্মৰণ কৰি শৰীৰ ত্যাগ কৰে, সেই ভাৱকে প্ৰাপ্ত কৰে, কাৰণ সেইজনে সদায় সেই ভাৱতেই লীন হৈ থাকে। আপুনি যিটো ভাৱত লীন হৈ সদায় ভাবি থাকিব, সদায় অভ্যাস কৰি থাকিব, সেইটোৱে আপোনাৰ শেষত সেইটোৱে হ'বগৈ আপোনাৰ। গতিকে সেইকাৰণে আমাৰ গৃহবিলাকত যে নামঘৰৰ ব্যৱস্থা গুৰুজনাই কৰি দিছে, এইবাবেই কৰি দিছে যে নামঘৰ, তাত নাম লোৱা ঘৰ, অৰ্থাৎ সদায় এই অভ্যাস কৰা ঘৰ, তাতে নৱবিধ ভক্তি কৰিব লাগে। নামঘৰৰ ভিতৰত প্ৰথমতে শ্ৰৱণ কীৰ্তন কৰিব লাগে, নাম প্ৰসংগ ভাগৱত পাঠ আদি শ্ৰৱণ কীৰ্তন অৰ্চন কৰিব লাগে। ভগৱন্তক আমি যি পাওঁ
গুৱা দণ্ড অৰিহণা ফল মূল আমি ঘৰত যদি পায়স পিঠা পৰমান্ন লাডু বনাইছোঁ ভগৱন্তৰ নামঘৰত অৰ্পণ কৰিব লাগে অৰ্চন আৰু সমস্ত দেহ আদিকে পৰিয়াল আদিকে সমস্ত ইন্দ্ৰিয় আদিকে সমস্ত ভগৱানে দিয়া সা সম্পত্তি ঐশ্বৰ্য বিভূতি যিমান পাইছোঁ এই জগতত সমস্ত ঈশ্বৰৰে বুলি আনকি নিজৰ দেহ মনক ঈশ্বৰৰ অৰ্পণ কৰিব লাগে শ্ৰৱণৰ কীৰ্তন অৰ্চন বন্দন সদায় প্ৰভু প্ৰাৰ্থনা কৰিব লাগে বন্দনা কৰিব লাগে হে প্ৰভু দাস্যভাৱে মাধৱদেৱ গুৰুজনাই দাস্যভাৱে কৰিছিলে বৈষ্ণৱসকল সদায় দাস্যভাৱৰ হয় জনক ৰজা এজন মিথিলাৰ অতি ধনী মানী ৰজা আছিল কিন্তু সদায় ভগৱান বিষ্ণুৰ একান্ত ভকত আছিল বৈষ্ণৱ ৰজা আছিল তেওঁক ৰাজৰ্ষি বুলি কোৱা হয় ৰজা হেও ঋষিৰ দৰে আছিল গতিকে তথাপিতো সদায় দাস্যভাৱে ঈশ্বৰৰ ভক্তি কৰিছিলে ঠিক তেনেকুৱাকৈ দাস্যভাৱটো আমাৰ থাকিব লাগে সখিত্ব ভগৱন্তৰ লগত সদায় আমি সখিত্ব কৰিব লাগে বন্ধুত্ব কৰিব লাগে যে ভগৱান আত্মাৰূপে মোৰ হৃদয়ত আছে ভগৱন্তৰ লগত মোৰ কথোপকথন হৈ আছে মই যি কাম কৰোঁ ভগৱানে চাই আছে আৰু যি কাম কৰিম ভগৱানৰ মংগলৰ কাৰণে আৰু ভগৱানৰ হৈহে কৰিব লাগে সেইটো সখিত্ব ভগৱন্তৰ লগত সদায় হৈ থাকিব লাগে ভাৱটো ৰাখিব লাগে যে ভগৱন্তই সমস্ত মোৰ ভাৱত তেওঁ আছে আৰু তেখেতে মোক দেখি আছে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পাই নাপাই জানা তাংক অবিদ্যা গুচিলে লাগ কৃষ্ণক পাৱ যেন কণ্ঠলগ্ন বস্তুক সাক্ষাৎ গতিকে হিয়াৰ ভিতৰত আছে নিজ গুৰু চিনি জানি সেৱা কৰা হে মন বিপাঙে পৰি নমৰা গতিকে আত্মা ঈশ্বৰক প্ৰত্যক্ষ সততে লগ পায় অজ্ঞানৰ কাৰণেহে লগ নাপায় অজ্ঞানটো গুচি গ'লে ভগৱন্তক সাক্ষাৎ লগ পায় যেন কণ্ঠত পিন্ধি থকা আমি এটা মণি এটা হাৰৰ দৰেহে যেনেকৈ ভগৱন্তক তেনেকৈ দেখা পাওঁ বুলি কয় অৰ্থাৎ অনুভৱেৰে কাৰণ আত্মাটো যদি শৰীৰৰ পৰা ওলাই যায়গৈ শৰীৰটো নশ্বৰ হৈ যায়গৈ জড় হৈ যায়গৈ গতিকে আত্মা যেতিয়া প্ৰৱেশ কৰে শৰীৰত আৰু তেতিয়াই শৰীৰ চৈতন্য হৈ যায় সেইবাবে সেই অনুভৱটো মানুহৰ হৈ যায় যে আত্মাই আচলতে সত্য জগত মিথ্যা দেহাটো মিছা আত্মাটো সত্য আত্মা চিৰন্তন আত্মা অজৰ অমৰ গতিকে সেই অজৰ অমৰ শক্তি হ'ল সনাতন শক্তি বা ভগৱান শক্তি গতিকে সখিত্ব দেহ অৰ্পণ আমাৰ দেহাটো ভগৱানৰে সৃষ্টি ভগৱানে দিয়া ৰং ভগৱানে দিয়া সমস্ত লালিত্য শৰীৰত ভগৱানে দিয়া সমস্ত শৰীৰৰ আমাৰ অংগ প্ৰত্যংগ সমস্তবিলাকেই গতিকে সেই শৰীৰটো ঈশ্বৰৰে সৃষ্টি তেওঁতে অৰ্পণ কৰিব লাগে প্ৰভু এই শৰীৰটোৱে যেন আপোনাৰ কাম কৰে এই শৰীৰটোৱে যেন জগত মংগলৰ কাম কৰে এই শৰীৰটোৱে যেন আপোনাৰ সাত্বিকতা বজাই ৰাখি বাক্যৰ সাত্বিকতা খাদ্যৰ সাত্বিকতা আচৰণৰ সাত্বিকতা যাতে বজাই ৰাখি আপোনাৰ কৃতকৰ্ম কৰিব পাৰে আপোনাৰ আজ্ঞা পালন কৰি কৰ্ম কৰিব পাৰে ঈশ্বৰৰ আজ্ঞাবিলাক ক'ত পাম আমি ঈশ্বৰৰ আজ্ঞাবিলাকেই হ'ল গীতা ভাগৱত শাস্ত্ৰ আদি সমস্ত শাস্ত্ৰ প্ৰভুৰ আজ্ঞা গতিকে এই আজ্ঞা মানি যাতে আমি কাম কৰিব পাৰোঁ আমি চলি যাব পাৰোঁ আপোনাক ভক্তি কৰিব পাৰোঁ সমাজত কৰ্ম কৰিব পাৰোঁ এইটোৱে হ'ল দেহ অৰ্পণ হে ৰাম 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 দৃঢ় কৰি ৰাম কৃষ্ণ বোলে কৰ্ণমূলে তাক নুশুনিয়া আই বাপ মাত্ৰ বোলে অনেক জন্মৰ তাৰো আছে পাপ ৰাখি তব ধকৰাবে চতুৰ ভীতি ঢাকি আখি প্ৰভুৰ নাম নলয় প্ৰভুৰ নাম নলোৱা মানুহবিলাকৰ অনেক জন্মৰ পাপবিলাক সাঁচি এটা বিৰাট ভাণ্ডাৰ হৈ যায় পাপৰ আৰু যে এই পাপৰ ভাণ্ডাৰ যিমানেই ওজন হ'ব সিমানে আৰু প্ৰভুৰ কথা হৃদয়ংগম নহয় কৰ্ণগোচৰ নহয় ভিতৰত নোসোমায় অনুভৱ নহয় আৰু তেতিয়া চাৰিওফালৰ পৰা পাপে ঢাকি ধৰিব যমৰ যাতনালৈকে যাবৰ কাৰণে সাজু হ'ব হ'ল দুৰ্ঘোৰ শাস্তিলৈকে আকৌ পৰলোকতো সেই জীৱটোৰ
ঊৰ্ধ্বগতি নহয়, পাপী লোকে সদায় অধোগতি প্ৰাপ্ত হয়। কিন্তু ভগৱন্তৰ নাম লোৱা ব্যক্তিসকল যদি চণ্ডালু হয়, তথাপিতো তেওঁলোকে কিন্তু প্ৰভুৰ নাম ল'লে যেনেকুৱাকৈ বহু দমাই থোৱা খেৰ তাতে যদি জুই লগাই দিয়া যায় নিমিষতে ভস্ম হৈ যাব, ঠিক তেনেকৈ প্ৰভুৰ নাম যদি প্ৰভুৰ একান্ত শৰণ হৈ যিয়ে নাম শ্ৰদ্ধাৰে লয় তাৰ সমস্ত পাপ ভস্ম হৈ যায় বুলি শাস্ত্ৰৰ সিদ্ধান্ত দিছে। গতিকে সেইকাৰণে এই মনুষ্য জন্ম পাই আমি সদায় প্ৰভুৰ নাম লোৱাটো আমাৰ লাভ বুলি শাস্ত্ৰৰ সিদ্ধান্ত দিছে। কৃষ্ণ জয় শ্ৰীকৃষ্ণ। ভিডিঅ'টো আমি আজি পাঠভাগ ইমানতে সামৰিলোঁ। অপৰাধ বিনাশন তজনা মনা যায় না পকিলো হনে আইনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া হৈ মোক ৰক্ষা কৰিছা। ৰাম মোক ৰক্ষা কৰিছা। আও হৰি ৰাম কৃষ্ণ। ভিডিঅ'টো যদি চাই আপোনাৰ বৰ ভাল লাগিলে কৃষ্ণ কথা অমৃতত আপোনাৰ হবে এটা লাইক কমেণ্ট কৰি আমাক কৃতাৰ্থ কৰিব আৰু লগতে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি কৃষ্ণ কথা যাতে আপোনাৰ খবৰ মোবাইললৈকে পোনে পোনে যায় তাক কৃপা কৰিব। হৰি ৰাম কৃষ্ণ।